নমস্কাৰ। দক্ষিণ কামৰূপৰ বকুত দেশী জনগোষ্ঠীৰ সাহিত্য সভাৰ কামৰূপ জিলা সমিতিৰ প্ৰথম সংখ্যক বাৰ্ষিক অধিৱেশন সম্পন্ন হয়। বকুৰ বৰুৱা প্ৰবীণ কুমাৰ চৌধুৰী হাইস্কুল প্ৰাংগণত অনুষ্ঠিত হোৱা সাধাৰণ বাৰ্ষিক অধিৱেশনৰ কাৰ্যসূচীৰ অনুসৰি এখন গুৰুত্বপূৰ্ণ মুকলি সভা অনুষ্ঠিত হয়। সাহিত্যিক আবুল হাছানৰ পৌৰোহিত্যত অনুষ্ঠিত মুকলি সভাত উপস্থিত থাকে দেশী সাহিত্য সভাৰ মুখ্য সম্পাদক ডক্টৰ হাবিবুৰ ৰহমানৰ লগতে বহুকেইজন গণ্যমান্য ব্যক্তি। দক্ষিণ কামৰূপৰ বকুত দেশী জনগোষ্ঠীৰ সাহিত্য সভাৰ কামৰূপ জিলা সমিতিৰ প্ৰথম সংখ্যক বাৰ্ষিক অধিৱেশন সম্পন্ন হয়। বকুৰ বৰুৱা প্ৰবীণ কুমাৰ চৌধুৰী হাইস্কুল প্ৰাংগণত অনুষ্ঠিত হোৱা সাধাৰণ বাৰ্ষিক অধিৱেশনৰ কাৰ্যসূচী অনুসৰি এখন গুৰুত্বপূৰ্ণ মুকলি সভাও অনুষ্ঠিত হয়। সাহিত্যিক আবুল হাছানৰ পৌৰোহিত্যত অনুষ্ঠিত মুকলি সভাত উপস্থিত থাকে দেশী সাহিত্য সভাৰ মুখ্য সম্পাদক ডক্টৰ হাবিবুৰ ৰহমান, প্ৰবীণ কুমাৰ চৌধুৰী হাইস্কুলৰ প্ৰধান শিক্ষক আমিৰ হুছেইন আহমেদ। উল্লেখযোগ্য যে আমিৰ হুছেইন আহমেদক সভাপতি, ফজল আলীক সম্পাদক হিচাপে লৈ আগন্তুক বৰ্ষৰ বাবে এখন শক্তিশালী কমিটি গঠন কৰা হয়। এনেদৰে দক্ষিণ কামৰূপৰ বকু দেশী জনগোষ্ঠীৰ সাহিত্য সভাৰ কামৰূপ জিলা সমিতিৰ প্ৰথম সংখ্যক বাৰ্ষিক অধিৱেশন সম্পন্ন হয়। আজি আমি প্ৰবীণ কুমাৰ চৌধুৰী হাইস্কুলৰ সাংস্কৃতিক মঞ্চত সদৌ অসম দেশী সাহিত্য সভাৰ সভাপতি আৰু প্ৰধান সম্পাদকৰ উপস্থিতিত কামৰূপ জিলা দেশী সাহিত্য সভা গঠন কৰাৰ কাৰণে বহিছোঁ। ইয়াত যিহেতু সাহিত্য আৰু সংস্কৃতিয়ে হ'ল জাতিৰ দাপন, দেশীসকলক সাহিত্য জগতখনৰ লগত চিনাকি কৰি দিয়াৰ কাৰণে লগতে দেশীসকলৰ সাহিত্য সংস্কৃতি বৃহত্তৰ অসমীয়া জাতিৰ মাজত প্ৰচাৰ কৰাৰ কাৰণে এই অনুষ্ঠানটো গঠন কৰা হ'ব। আৰু আমি আশা কৰোঁ এই অনুষ্ঠানটোৰ জৰিয়তে যি লিখা মেলা সাহিত্য চৰ্চা হ'ব, সেই সাহিত্য চৰ্চাৰ জৰিয়তে দেশীসকলৰ ইতিহাস, দেশীসকলৰ অতীত আৰু বৰ্তমান অসমৰ ৰাইজে বা বিভিন্ন জাতি জনগোষ্ঠীয়ে জানিবলৈ পাব। আমি আপোনালোকক জানাবলৈ পাই সুখী হৈছোঁ যে অসমৰ এটা অন্যতম জনগোষ্ঠী দেশীসকল আজি অসমত আজি সকলোৱে জনা হৈছে দেশীসকল কোন হয়। গতিকে দেশীসকলৰ বৌদ্ধিক উত্তৰণৰ কাৰণে সাহিত্য সংস্কৃতি আদি সমাজৰ দৰবাৰলৈ, ৰাইজৰ দৰবাৰলৈ আনিবৰ কাৰণে আমি দেশী সাহিত্য সভা ইতিমধ্যে গঠন কৰিছোঁ। ইতিমধ্যে আমাৰ কেন্দ্ৰীয় সমিতি গঠন হৈ গৈছে আৰু বিভিন্ন জিলাসমূহত দেশী অধ্যুষিত অঞ্চলৰ বিভিন্ন জিলাসমূহত একোখনকৈ জিলা সভা গঠন কৰা হৈ আছে। ইতিমধ্যে আমাৰ ধুবুৰী, শালমাৰা, তাৰপিছত গোৱালপাৰা জিলা আদি জিলা সভা গঠন হৈছে। আজি কামৰূপ জিলা সমিতি গঠন হোৱাৰ কাৰণে এখন সভা আহ্বান কৰা হৈছে আৰু সেই মৰ্মে সভাখন এতিয়া চলি আছে। আৰু এই দেশী সাহিত্য সভাই অসমৰ বৌদ্ধিক জগতখন দেশীসকলক লৈ যোৱাৰ কাৰণে এটা উদ্যোগ গ্ৰহণ কৰিব। আমি আশা কৰোঁ ৰাইজে তাক আদৰি ল'ব। আমাৰ ভাষা, আমাৰ সাহিত্য, সংস্কৃতি, ঐতিহ্য সকলোবিলাক আছে আৰু সেইবিলাকক প্ৰপাৰ ৱেত অৰ্থাৎ পদ্ধতিগতভাৱে ৰাইজৰ মাজলৈ লৈ যোৱাৰ কাৰণে এটা প্ৰয়াস কৰা হৈছে। আমি আশা কৰিম যে ৰাইজে ইয়াক আদৰি ল'ব। ধন্যবাদ।